এইখন কলপাত দেখিছেনে? আজি গৰু বিহু। সেই গৰু নোৱাবৰ কাৰণে যিখিনি পৰম্পৰা কৰোঁ আমি সেইখিনি কৰিবলৈ আছোঁ। গৰু বিহুৰ পৰম্পৰাখিনি এয়া হালধি পিচিছোঁ। কালি ৰাতিয়ে মই মাটিমাহখিনি তিয়াই থৈছিলোঁ আৰু এইখিনি গৰু চাটৰ হালধি আমি পাছফালে আছিলে, তাৰ পৰা বিচাৰি আনিলোগৈ বাৰু, বহুত বেছিও নাপালোঁ। এইখিনি গৰু নোৱাবৰ কাৰণে পিচি লৈছোঁ আগতীয়াকৈ। খুব ধুনীয়াকৈ পটাতে পিচি ল'ম, তাৰপিছতে মাহখিনি পিচি ল'ম গৰুক নোৱাবৰ কাৰণে। এইখিনি দেখিছেনে? চাট এইখিনি কুটি থৈছে আৰু এয়া হালধি পিচি ল'লোঁ। আমাৰ এইখিনি গৰু চাটত দিবলৈ যি যি লাগে, কেৰেলা, বেঙেনা, থেকেৰা, জাতিলাও, তিয়ঁহ এইখিনি কাটি মোৰ মানুহজনে কাটিলে। তাৰপিছত এয়া মই চিলালোঁ দেই, জানিছোঁনে বাৰু? চাওকচোন, পাৰিছোঁ আৰু লাহে লাহে ন। এইখিনি চিলালোঁ মই নিজেই এয়া, আৰু সেইখিনি পঘা নোৱাবলৈ আনি থৈছোঁ। নোৱাই পেলাই তাত তুলসী বান্ধি পেলাই গৰুক সন্ধিয়া পিন্ধাম। আৰু এয়া এওঁ গৰুক নোৱাই আছে। গৰু দুজনীহে বাৰু আমাৰ, মাকজনী আৰু পোৱালিটো, দুটাহে গৰু। সেয়া ময়ো অকণমান তাইক মৰম কৰিছোঁ বাৰু। খুব ইমান দিগদাৰ নকৰে, গৰুজনী ভাল আমাৰ বাৰু। এয়া দেখিছেনে? এতিয়া ওচৰততো তেনেকুৱা বিল বা তেনেকুৱা মানে নৈ এনেকুৱা ওচৰত নাই পানীৰ সুবিধা, সেইকাৰণে আৰু ঘৰতে বাল্টিঙত পানী আনি এয়া গা ধুৱাবলগীয়া হৈছে আৰু। এয়া দেখিছেনে? পোৱালিটো ইমান আমনি কৰিছে পানী ঢালি দিওঁতে, ঠাণ্ডাই লাগিছে নে কিয়ে নে এনেকুৱা। সেয়া গৰুখিনি ভালকৈ ধুৱাইছে আৰু ভাল লাগে এই পৰম্পৰাবিলাক কৰি। আমি একদম সৰু অৱস্থাৰ পৰা কৰি আছোঁ। আমাৰ ঘৰততো বহুত গৰু আছিলে। সেইখিনি আমি একদম দেউতাই যেতিয়া গৰু গা ধুৱাবলৈ চাট বনাই তেতিয়া একদম ৰাতিপুৱাৰ পৰা আমি লাগি থাকোঁ আৰু পকৰে বিললৈ যে আমি বিললৈকো যাওঁ। বহুত গৰু ওচৰতে আমাৰ বিলবিলাক আছিলে বাৰু তাতে, সেইকাৰণে আমি পকৰতে আমি ল'ৰা ছোৱালীবোৰ ধুম আৰু বহুত গৰু তাতে প্ৰায় মাইকী মানুহবোৰো যায়। গৈ পেলাই মতা মানুহবিলাকে গৰু লৈ লৈ গুচি আহে, মাইকী মানুহবিলাকে তেতিয়া বিলৰ পাৰতে বিহু মাৰে। তেতিয়া এয়া চাট লৈ আহিছোঁ। সেয়া গৰু পথাৰলৈ লৈ আহিলে এয়া পূৰা মাৰিছে আৰু, লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। সেয়া আৰু এনেকৈ মাৰিছে। ময়ো অকণমান দলিয়াইছোঁ দূৰৰ পৰা বাৰু। চাওকচোন পথাৰখন একদম গৰু বিহু, অথচ পথাৰখনত গৰু নাই। আগতে পথাৰ গৰুৱে ভৰি থাকে, এতিয়া তাক ক'ৰবাত এটা দুটা গৰু, তাৰ বাহিৰে গৰু নাই। চাওকচোন গোটেই পথাৰখন কেনেকুৱা মুকলি হৈ আছে, একদমেই নাই। এইখিনি ওচৰতে পুখুৰী এটা আছিলে বাৰু।